তো এডভাৰটাইজমেণ্টটো আহিছে আপোনালোকৰ ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন ৰিক্ৰুটমেণ্ট 2019 আৰু ইয়াত আপোনালোকৰ পোষ্টবিলাক বিভিন্ন ধৰণৰ আছে পোষ্টবিলাক আপোনালোকৰ হ'ব এইটো গভৰ্ণমেণ্টৰ হয় পুনে আছে কলকাতা আছে বেংগলোৰ আছে গুৱাহাটী আছে ভোপাল আৰু হায়দৰাবাদত আছে তো আপোনালোকৰ যদি অসমৰখিনিয়ে গুৱাহাটীতে চাকৰিটো পাব আৰু ইণ্টাৰভিউ গুৱাহাটীতে হ'ব প্ৰথম পোষ্টৰ নেম হৈছে আপোনালোকৰ ডেপুটি সেক্ৰেটাৰী হয় টোটাল পোষ্ট 4টা আছে আনিজাবৰ কাৰণে এটা ওবিসি কাৰণে এটা এসসি কাৰণে এটা আৰু বেকগ্ৰাউণ্ড ভেকেন্সি কাৰণে অৰ্থাৎ বেকলগৰ কাৰণে আপোনালোকৰ এসটি এটা ৰাখিছে তো আপোনালোকৰ টোটাল পোষ্ট 4টা আছে salary 78000 পৰা আছে আৰু কোৱালিফিকেশনটো এনেকুৱা ধৰণৰ প্ৰথমতে আপোনালোকৰ লাগিব ফাৰ্ষ্ট ক্লাছ মাষ্টাৰ ডিগ্ৰী কৰা সাৰ্টিফিকেট লাগিব সেকেন্ডৰ লাগিব আপোনালোকৰ 7 বছৰৰ এক্সপেৰিয়েন্স থাকিব লাগিব যিকোনো ইউনিভাৰ্চিটি নাইবা কলেজত কাম কৰা থাকিব লাগিব টিচিং ৰিসাৰ্চ এইবিলাকৰ ওপৰত তাৰপিছত আপোনালোকৰ যিকোনো হোল্ডিং এনালগ এইবিলাকৰ সাৰ্টিফিকেট লাগিব 5 বছৰ সাৰ্ভিস কৰিব পাৰিব লাগিব আপোনালোকে বিভিন্ন ধৰণৰ আছে অৰ্থাৎ ক'বলৈ গ'লে আপোনালোকৰ ডক্টৰেট ডিগ্ৰী থাকিলে আপোনালোকৰ অগ্ৰাধিকাৰ দিয়া হ'ব তো আপোনালোকক মই পিডিএফ ফাইলৰ ভিডিও ডেসক্ৰিপচনৰ লিংক দি দিম আপোনালোকে নিজে চাই ল'ব পাৰিব আৰু বয়সটো দিছে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব ওবিসি এমওবিসি এইবিলাক ৰিলেটেবল থাকিব সেকেন্ড আছে এডুকেশ্যন অফিচাৰ হয় টোটাল পোষ্ট 2টা আছে আৰু তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব 55% টো থাকিব লাগিব লগতে আপোনালোকৰ লাগিব 5 বছৰৰ এক্সপেৰিয়েন্স লাগিব টিচিং ৰিসাৰ্চ এডুকেশ্যন এডমিনিষ্ট্ৰেশ্যন তো আপোনালোকে কিবা যদি টিচাৰ বা এনেকুৱা কিবা কৰিছে তেতিয়াহ'লে 5 বছৰ এখন সাৰ্টিফিকেট লাগিব মাষ্টাৰ ডিগ্ৰী কৰাৰ উপৰিও বয়সটো 40 বছৰলৈকে দিছে আৰু ইলেক্টেবল থাকিব 5 বছৰ 3 বছৰ এসটি এসসি ওবিসি এমওবিসি এনেকুৱা বিলাকৰ কাৰণে হাউ টু এপ্লাই আপোনালোকৰ অনলাইন মাধ্যমেৰে কৰিব লাগিব 5 এপ্ৰিলৰ পৰা এপ্লাই চলিব আৰু 12 এপ্ৰিলৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব তো ভিডিওটো ইমানখিনি ভিডিওটো ভালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব যদি চেনেলটো লাগে সাবস্ক্ৰাইব কৰে নে সাবস্ক্ৰাইব কৰি সাইডৰ বেল আইকনটো দবাই ৰাখিব তে যিকোনো ধৰণৰ ইনফৰমেশন আহিলে আপোনালোকে লগালগ পাই যাব তো এতিয়ালৈ ইমানে ধন্যবাদ